নমস্কাৰ আপোনালোক সকলোকে অৰুণমাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বৌ মই দাদা আৰু মোৰ দেউতাৰ লগত আমি শ্বিলং ফুৰিব গৈছোঁ। বৌহঁত প্ৰথমবাৰৰ বাবে আমাৰ ঘৰলৈ আহিছে গুৱাহাটী, সেইবাবে সিহঁতক শ্বিলঙলৈকে ফুৰাব নিলোঁ। এতিয়া আমি শ্বিলং যাওঁ ব'লক। এতিয়া আমি এই ঠাই টুকুৰাতে ৰখি অলপ ফটো মাৰোঁ বুলি ভাবিলোঁ। শ্বিলঙৰ এয়াৰপৰ্টটো চাই আহোঁ বুলি ভাবিলোঁ। এইটো এয়াৰপৰ্টৰ বাউণ্ডৰীটো হয়, ভিতৰলৈতো সোমাব নিদিয়ে, বাহিৰটোৱে চালোঁ। কাৰণ দাদাই আগতে তাত যেতিয়া চাকৰি কৰিছিলে বহুত ধুনীয়া বুলি কৈছিলে ঠাইটো, সেইবাবে ঠাইটো চাই আহিলোঁ। বহুত ধুনীয়া হয় ঠাইটো, আহি বহুতে ভাল লাগিল। চিন হিচাপে ৰাখি থৈছোঁ। এই ৰুমটোতে আমাৰ দাদা আছিলে, চিন হিচাপে ৰাখি থওঁ। একো ভালকৈ খাই অহা নাছিলোঁ, সেইবাবে ভোক লাগিলে আৰু দুইজনীয়ে চাওমিন ভিতৰলৈকে আনি খালোঁ। বৰষুণৰ বতৰত চাওমিন গাড়ীৰ ভিতৰত কি যে মজা লাগিল। আৰু চাওমিন খাই এতিয়া আমি বৰাপানী হ্ৰদটোলৈ আহিছোঁ। এইটোত আমি আজি ব'টিং কৰিম। খালি মোৰ বৌ আৰু দেউতাই নকৰে, ভয় কৰে। মোৰো ভয় লাগে, দাদাৰো ভয় লাগে, কিন্তু সেই বুলিও আমি ভাবিলোঁ আজি ব'টিংটো কৰোঁ, বতৰটোও ভাল আৰু মোৰ ল'ৰাটো মানে ব'টিং কৰিব খুবেই মন কৰিলে, সেইবাবে ভাবিলোঁ আজি ব'টিং কৰিম।
উঠি ঘৰ মোৱা হ'লোঁ, কাৰণ বৰষুণ দিছে। বৰষুণ এবাৰ দিছে এবাৰ নাই দিয়া, তেনেকুৱা কৰি আছে। বতৰটো খুবেই ভাল। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আজি আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে।